মিনাচাই মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে কালি আজ শুকুৰবাৰে নিশা 1:30 বজাত আটক কৰা হৈছিল নিজ বাসগৃহৰ পৰা USTMৰ আচাৰ্য মহবুবুল হকক। আৰু তাৰ পিছতেই ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে USTMৰ আচাৰ্য মহবুবুল হকক। গুৱাহাটী আৰক্ষী আৰু STFৰ সহযোগত শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ পৰা পাতাৰকান্দিলৈ লৈ যোৱা হৈছে। কেইবাটাও গুৰুতৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আচাৰ্য মহবুবুল হকক। আৰু প্ৰবঞ্চনাৰ গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আচাৰ্য মহবুবুল হক। আৰু পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে। তাৰ পিছতেই গুৱাহাটী আৰক্ষী আৰু STFৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ পৰা পাথাৰকান্দিলৈ লৈ গৈছে তদন্তৰ হাতিৰত। এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। USTMৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ ৰাতিৰ ভিতৰত আটক কৰা হৈছিল। তাৰ পিছতে গ্ৰেপ্তাৰ কৰে মহবুবুল হকক। গুৱাহাটীৰ ঘোঁৰামাৰা বাসগৃহৰ পৰা 1:30 বজাত আটক কৰিছিল আচাৰ্যগৰাকীক। শুকুৰবাৰে নিশা 1:30 বজাত ঘোঁৰামাৰাৰ বাসগৃহৰ পৰা আটক কৰিছিল আচাৰ্যগৰাকীক। আৰু তাৰ পিছতেই শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আচাৰ্য মহবুবুল হকক। এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, বৰ্তমান গুৱাহাটীৰ পৰা পাথাৰকান্দি আৰক্ষী থানালৈ লৈ যোৱা হৈছে আচাৰ্য মহবুবুল হকক। মাজনিশা মহানগৰ আৰক্ষী আৰু STFৰ সহযোগত শ্ৰীভূমি আৰক্ষীয়ে আটক কৰিছিল মহবুবুল হকক। আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হৈছে মহবুবুল হকক। আৰু USTMক ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাৰ আছে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। USTMৰ অধীনৰ বিদ্যালয়সমূহতো অনিয়মৰ অভিযোগ উত্থাপন হৈছে আচাৰ্যগৰাকীৰ বিৰুদ্ধে। কিমান দূৰ সঁচা কিমান মিছা ইয়াৰ তদন্তৰ পিছত ওলাই পৰিব। কিন্তু এই মুহূৰ্তত এই গুৰুতৰ অভিযোগৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে আচাৰ্য মহবুবুল হকক। পৰীক্ষাৰ্থীক ধনৰ বিনিময়ত সহায় কৰাৰ অভিযোগ উত্থাপন আচাৰ্যগৰাকীৰ বিৰুদ্ধে। পাথাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুলত ধনৰ লেনদেনৰ উত্থাপন হৈছিল গুৰুতৰ অভিযোগ। পাথাৰকান্দিত যিহেতুকে আন বিদ্যালয় আছে, সেই বিদ্যালয়ত এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনহাতে শুকুৰবাৰে চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হৈছিল উত্তেজনাময় পৰিৱেশৰ। আৰু তাৰ পিছতেই 54/2025 নম্বৰত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। আৰু STF আৰু গুৱাহাটী আৰক্ষীৰ সহযোগত শ্ৰীভূমিৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত বাসগৃহৰ পৰা আটক কৰিছিল। তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল আচাৰ্যগৰাকীক। আৰু আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে বৰ্তমান ৰুজু হৈছে প্ৰবঞ্চনাৰ গোচৰ। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, মহবুবুল হকৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে নিশা ঘোঁৰামাৰা বাসগৃহত ঘোঁৰামাৰাস্থিত বাসগৃহৰ পৰা আটক কৰা হৈছিল আচাৰ্যগৰাকীক। গুৱাহাটী আৰক্ষী আৰু STFৰ যৌথ সহযোগত আটক কৰা হৈছিল আচাৰ্যগৰাকীক। আৰু তাৰ পিছতেই আচাৰ্যগৰাকীক শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আচাৰ্যগৰাকীক লৈ যোৱা হৈছে গুৱাহাটীৰ পৰা পাথাৰকান্দিলৈ। পাথাৰকান্দিত তদন্তৰ খাতিৰত ইতিমধ্যে লৈ যোৱা হৈছে। USTMক ধন লৈ পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ আছিল গুৰুতৰ অভিযোগ। আৰু USTMৰ অধীনত অৰ্থাৎ USTM বিশ্ববিদ্যালয়খনৰ অধীনত যিসমূহ বিদ্যালয় আছে, সেই বিদ্যালয়সমূহতো ধন লৈ পাছ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পিছতেই পাথাৰকান্দিৰ চেণ্ট্ৰেল পাব্লিক স্কুলতো এনেধৰণৰ অভিযোগ উত্থাপন হৈছিল। শুকুৰবাৰে চেণ্ট্ৰেল পাব্লিক স্কুলত সৃষ্টি হৈছিল উত্তেজনাময় পৰিৱেশৰ। আৰু শুকুৰবাৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হোৱাৰ পিছতেই 54/2025 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল, প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছিল আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে। আৰু নিশাৰ ভাগতেই আটক কৰি পাণবজাৰ আৰক্ষীয়ে পাণবজাৰ থানালৈ লৈ গৈছিল। আৰু তাৰ পিছতেই পাণবজাৰ থানাৰ পৰা ইতিমধ্যে শ্ৰীভূমিৰ আৰক্ষী উপস্থিত হৈ শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পাথাৰকান্দিলৈ লৈ গৈছে। আৰু বৰ্তমান গুৱাহাটীৰ পৰা পাথাৰকান্দি অভিমুখে লৈ গৈছে মহবুবুল হকক। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব। USTMৰ স্বত্বাধিকাৰী আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে পূৰ্বেও কেইবাবাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু OBCৰ চাৰ্টিফিকেট ভুৱাকৈ লোৱাৰো অভিযোগ উত্থাপন হৈছিল। সেই সময়ত
সেই সময়ত যি অভিযোগ উত্থাপন হৈছিল সেই তেতিয়াৰে পৰা কেইবাটাও অভিযোগ উত্থাপন কৰি আহিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ পিছতেই শেহতীয়াকৈ আন এক অভিযোগৰ সন্মুখীন হৈছে এতিয়া মহবুবুল হক আৰু ধন লৈ পৰীক্ষাত পাছ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ইউনিভাৰ্চিটিখনতেই হওক অথবা ইউনিভাৰ্চিটিখনৰ আণ্ডাৰত যিসকল বিদ্যালয় আছে এই বিদ্যালয়সমূহত এক প্ৰকাৰ ধন লৈ পাছ কৰাই দিয়াৰ অভিযোগ উত্থাপন হৈছে পৰীক্ষাৰ্থীসকলক আৰু তাৰ পিছতেই এনেদৰে এতিয়া প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে USTMৰ আচাৰ্য তথা স্বত্বাধিকাৰী মহবুবুল হক আৰু ইতিমধ্যে শ্ৰীভূমি জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে গুৱাহাটীৰ পৰা পাথাৰকান্দি অভিমুখে